Hello everyone, good afternoon. কোন অনলাইন আছে ফটাফট যোগদান হৈ যাওক মোৰ আজি আমুল অসমৰ ফেসবুক পেজটোত খুব সুন্দৰ এটা ৰেচিপি লৈ আহিছো বিৰাটেৰ ৰ'দ আৰু বহুত বেছি গৰম পৰিছে দেৰি নকৰো আৰু লাইভটো আৰম্ভ কৰো নে কি কয় সকলোখিনি ঠিকে থাকে দেখি আছে নে নাই জনাব নমস্কাৰ মোৰ নাম বৰষা ভৰালী আৰু মই গুৱাহাটী কুমাৰপৰা নিবাসী আজি মই অসম আমুলৰ এই ফেসবুক পেজটোত লাইভ আহিছো এটা সুন্দৰ ৰেচিপি লৈ মিঠাই ৰেচিপি 15 আগষ্টৰ উপলক্ষে আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে লৈ আহিছো এটা সুন্দৰ ট্ৰি কালাৰ মিঠাই ৰেচিপি বনাবলৈ লৈছো সুজি দি ৰসমলাই খুব সুন্দৰ আৰু সহজতে বনাব পৰা এটা ৰেচিপি আজি মই এই ৰেচিপিটোৰ বাবে ব্যৱহাৰ কৰিম আমুলৰ তাজা গাখীৰ আৰু লগতে লৈছো ঘি সুজি মিল্ক মেড অকনমান ড্ৰাই ফ্ৰুট ইলাইচি পাউডাৰ এনেধৰণে লৈ লৈছো আৰু লগতে লৈছো ৰ'জ পেটেল আৰু লাগিব ঘি এই গুটেইখিনি মই ধুনিয়াকে যোগাৰ কৰি লৈছো আৰু অকনমান মই চেনিও ব্যৱহাৰ কৰিম আৰু এইখিনিতে আমুল অসমৰ ৰুদ্ৰসাৰ আৰু লগতে প্ৰিয়ংকাক অশেষ ধন্যবাদ জনাব বিচাৰিছো যে আমাৰ গৃহিণী সকলক ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে তেনেহলে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলে আগবাঢ়ো যেহেতুকে বহুত বেছি গৰম পৰিছে সেয়েহে দেৰি নকৰো ফটাফট লাইভটোলৈ আগবাঢ়ো আৰু সুন্দৰকে মই গুটেইখিনি কাটি কৰি যা যোগাৰ কৰি লৈছো খুব সোনকালে বনাই হ'ব তেনেহলে বলক আৰু আপোনালোকে কোন আছে অনলাইন ফটাফট মোৰ লাইভটোত মানে জয়েন হওক আৰু এইখিনিতে দেখাও এয়া গাখীৰ দেখিছে ইয়াত আছে হেৰি আমুলৰ তাজা গাখীৰখিনি মই আগতীয়াকে এয়া মই উতলাই 4 ভাগৰ 3 ভাগ কৰি লৈছো এতিয়া যদি মই লাইভটো আৰম্ভ হোৱাৰ পৰা কৰো তেনেহলে বহুত দেৰি হৈ যাব সেইহে এয়া মই আগতীয়াকে গাখীৰখিনি এয়া মই 4 ভাগৰ 3 ভাগ কৰি লৈছো এতিয়া বাকি কামখিনি আৰম্ভ কৰো ধুনিয়াকে মই ষ্টেণ্ডাল লগাই লওঁ যেহেতুকে অকলে লাইভটো কৰিবলগীয়া হৈছে এইহে মই এনে ধৰণে ষ্টেণ্ডাল লগাই লৈছো আৰু এইখিনি হৈ আছে এইখিনি এটা মই বেলেগ এটালে শিফট কৰিম এটা কেৰাহী মই বহাই লৈছো সকলোখিনি ধুনিয়াকে দেখি আছে না নাই জনাব দে অকমান লাইটটো মই ফিটিং কৰি লম অকল পোহৰটো আজি মই কম যেন লাগিছে কেৰাহীটো ধুনিয়াকে গৰম হৈ আহিছে এতিয়া মই ইয়াতে দিম আমুলৰ ঘি মই এনে ধৰণে এটা বাটিত ধুনিয়াকে ঘিটো উলিয়াই ৰাখিছিলো যাতে দিবৰ কাৰণে সুবিধা হয় সেয়ে মিঠা বনাম যেহেতুকে ঘিটো অলপমান বেছিকৈ প্ৰয়োজন আছে এয়া মই ধুনিয়াকে ঘিখিনি দি ললো ঘিখিনি গৰম হৈ আহিলে এতিয়া মই ইয়াতে দি দিছো সুজি এতিয়া অকন সময় মই ভাজি লম 2 মিনিট মান সুজিখিনি এনে ধৰণে ভাজি লম
আৰু অকণমান ঘি প্ৰয়োজন আছে, সেইখিনি মই লাহে লাহে পিছলৈ দিম। ৰেচিপিটো চাই যাওক আগলৈ, ভাল লাগিব। বাকী কি খবৰ সকলোৰে জনাব। কোন কোন অনলাইন আছে ফটাফট লাইভটোত জড়িত হওক, আৰু সকলোখিনি ঠিকে থাকে দেখি আছে নে নাই সেইটোও জনাব। এয়া মই এইখিনি অকণ সময় ভাজি ললো। এতিয়া মই ইয়াতে দি দিম গাখীৰ। ইয়াতে মই এয়া গাখীৰ উলিয়াই লৈছিলো, এই লাহে লাহে গাখীৰখিনি দি মই লৰাই যাম। গুটি গুটি যেন বান্ধি যায় সেনেকে বান্ধিব নিদিব, ঘনাই এনেকে লৰাই গ'লে এইটো ধুনীয়াকে সফট এটা দেখিছেনে, ধুনীয়াকে গাখীৰখিনি একদম টানি লৈছে। এতিয়া মই ইয়াতে দিম অকণমান এয়া চেনি। মিঠাটো নিজৰ জোখ অনুসাৰে আপোনালোকে ব্যৱহাৰ কৰিব, যিমান পৰিমাণে মিঠাটো লাগে। ইয়াতে আৰু অলপ গাখীৰ মোৰ প্ৰয়োজন আছে। কম কম পৰিমাণে গাখীৰটো দি এনেধৰণে বনাই যাব, তেতিয়া গম পাব কিমান পৰিমাণে গাখীৰটো ব্যৱহাৰ হ'ব। যদি একেলগে বেছিকৈ দি দিয়ে তেনেহ'লে ইছৰাম পৰি গ'ল, তেনেহ'লে বেছি একদম ঢিলা হৈ যাব। এইখিনি সময় জুইটো কিন্তু কমাই ৰাখিব, নহ'লে তলত ধৰি যাব পাৰে। ইয়াত আৰু অকণমান গাখীৰ প্ৰয়োজন আছে। দেখিছেনে, ধুনীয়া হয়, এটা স্মুথ বেটাৰ হৈ গ'ল। গাখীৰখিনি লাহে লাহে ধুনীয়াকৈ টানি আছে, গাখীৰখিনি দি আছোঁ আৰু চুজিয়ে গাখীৰটো টানি টানি ডাঠ কৰি নি আছে। যি কি নহওক, এতিয়া মই ইয়াতে দিম অকণমান ইলাইচি। ইলাইচি ফ্লেভাৰটো একদম ভিতৰলৈকে সোমাই যায়। অকণমান ইয়াতে লাগিব ঘি। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিলাই লওঁ। খুব ধুনীয়া এটা বেটাৰ হৈ গ'ল। এইখিনি মই এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম, আৰু আনফালে যিখিনি মই গাখীৰ বইল কৰিছিলোঁ সেইখিনিৰ কাম কৰিম। দেখিছে গাখীৰখিনি ধুনীয়াকৈ বইল হৈ আছে। এতিয়া মই ইয়াতে এড কৰিম
আমুলিয়াৰ হেৰি মিল্ক পাউডাৰ। কোনোবাই যদি কমেণ্ট কৰিছে, মোৰ তাত কিন্তু একো কমেণ্ট শ্ব' কৰা নাই বৰ্তমানলৈকে। এতিয়া মই ইয়াতে এড কৰিছোঁ আমুল পাউডাৰ, আৰু আমুল পাউডাৰখিনিও লাহে লাহে দি লৰাই যাব, নহ'লে গোটা বান্ধি যাব পাৰে। সেয়েহে এয়া মই এক চামুচকৈ দি লৰাই গৈছোঁ, যাতে গোটা বান্ধি নাযায়। আৰু 1 চামুচ দি দিম বাছ, আৰু নালাগে। এতিয়া এইখিনি দি মই ধুনীয়াকৈ লৰাই লওঁ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম মিঠাই মিঠ, আমুলৰ মিঠাই মিঠ। মিঠা অনুসাৰে মই যিমানখিনি লাগে তেনেধৰণে দি লওঁ। আপোনালোকে নিজৰ জোখ অনুসাৰে দিব মিঠাটো, যিমান পৰিমাণে খায়। ইয়াতে এড কৰিম এতিয়া ড্ৰাই ফ্ৰুটছ। মই ইয়াতে লৈছোঁ এলমণ্ড আৰু কাজু, লগতে দিছোঁ ইলাইচি পাউডাৰ। এই গোটেইখিনি দি ধুনীয়াকৈ লৰাই লওঁ। আৰু দি দিম ইয়াতে মই 2 চামুচ ঘি। এতিয়া এইখিনি দি আৰু অকণ সময় মই লৰাই উতলাই ল'ম ভালদৰে, আৰু অকণমান ডাঠ হ'বলৈ দিম। এইখিনি এফালে হয় মানে আনফালে যিখিনি চুজি মই বনাই ৰাখিছিলোঁ সেইখিনিৰ কাম কৰি লওঁ বলক, আৰু এইখিনি অকণমান মই চাফা কৰি লওঁ। চুজিখিনি 2 মিনিট ঠাণ্ডা কৰি ল'লোঁ। এতিয়া এখন প্লেটত নমাই লৈছোঁ। এইখিনি এফালে হয় মানে এইখিনিৰ কাম কৰি লওঁ। লাইভটো অহা নাই নেকি বাৰু? এবাৰ জনাবচোন। এই দেখিছেনে মই ধুনীয়াকৈ এয়া চুজিখিনি হাতেদি অকণমান সময় এনেধৰণে সানি ল'ম, যাতে আৰু অকণমান স্মুথ হৈ যায়। গৰম আছে, লাহে লাহে কৰিব, কাৰণ চুজি বস্তুটো ইমান সোনকালে ঠাণ্ডা হৈ নাযায়। এতিয়া মই এই চুজিখিনি 3টা ভাগত ভাগ কৰি ল'ম। আৰু এটা কথা কওঁ এইখিনিতে, আপোনালোকে মই ইয়াত বাৰু এতিয়া ফুড কালাৰ ব্যৱহাৰ কৰিম, যিহেতুকে মোৰ হাতত সময় কম আছে, লাইভটো সময়টো অকণমান কম হয়।
ইয়াতে ফুড কালাৰ ব্যৱহাৰ নকৰি আপোনালোকে কিন্তু ইয়াতে অৰেঞ্জ কালাৰটোৰ কাৰণে গাজৰ আৰু লগতে গ্ৰীণ কালাৰটোৰ কাৰণে কেঁচা শাকো ব্যৱহাৰ কৰিব পাৰে, পালেং নথ বা তেনেধৰণে সেনেকৈও বনাব পাৰি, কিন্তু টাইমটো অলপমান বেছিকৈ লাগে, যিহেতুকে প্ৰত্যেকটো বস্তু বেলেগ বেলেগকৈ বনাব লাগিব। চুজিখিনি যেনেধৰণে মই গাখীৰ দি পেলাই এতিয়া পগাই মই কালাৰ দি বনাম, এইখিনি অকণমান কম সময়তে হৈ যায়, কিন্তু যদি আপুনি গাজৰ পেষ্ট নাইবা বেলেগ শাকৰ পেষ্ট দি পেলাই বনাবলৈ যায়, তেতিয়া এই বস্তুটো আমি বেলেগ বেলেগকৈ বনাব লাগিব। সেই বেলেগ বেলেগকৈ বনালে সময়টো অলপমান বেছি লাগিব। সেয়েহে আজি মই এই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিয়ে বনাইছোঁ। ধুনীয়াকৈ মই গোটেইখিনি সানি লওঁ। তিনিটা ভাগত ধুনীয়াকৈ ভাগ কৰি ল'লোঁ। এতিয়া মই এয়া দেখিছেনে, লাহে লাহে কৰিব, নহ'লে তিনিওখিনি আৰু যদি লগ খাই যায় হ'ল আৰু ট্ৰি কালাৰ গৈ খিচিৰি কালাৰ হৈ যাব। দেখিছেনে, ধুনীয়াকৈ মই সানি লৈছোঁ। এইখিনি ধুনীয়াকৈ সানা হৈ গ'ল, আকৌ হাতটো ধুই আহোঁ। বাকী এতিয়া মই যিটো আমাৰ অৰেঞ্জ কালাৰ সেইটো মই সানি লওঁ। যিহেতুকে একেখন প্লেটতে লৈছোঁ, অকণমান সানোতে বাৰু দিগদাৰী এটা হৈছে। লাইটটো লগাই লৈছোঁ ৰ'ব, সেইটো কাৰণে ৱাৰডালে বৰ দিগদাৰ দিছে, কাৰণ অকণ পোহৰটো আজি কম যেন পাইছোঁ মই, কিবা হৈছে। সেয়েহে আজি লাইটটো ধুনীয়াকৈ লগাই লৈছোঁ। ৱাৰডাল এয়া বাৰে বাৰে আগত গৈ দিগদাৰ দি আছে। এয়া চাওক, তিনিটা কালাৰত মই ধুনীয়াকৈ এয়া মই সানি ল'লোঁ। এতিয়া আকৌ হাতটো ধুই আহি বল বনাই লওঁ। ইয়াতে বলখিনি বনাই মই ধুনীয়াকৈ থৈ যাম। সৰু সৰুকৈ এয়া সৰু সৰুকৈ মই ধুনীয়াকৈ বলটো বনাই যাম। তঞ্জুম বা হাই হাই বা, থেংক ইউ। শুক্লাদি থেংক ইউ। লাইভটোত জইন কৰাৰ বাবে অশেষ ধন্যবাদ। এইখিনি অকণমান বাৰু টাইম লাগিব কামখিনি কৰোঁতে, লাডুটো বনাওঁতে। একো নাই, আপোনালোকে অকণমান ধৈৰ্য ধৰক, হৈ যাব।
গৰম কেনে পৰিছে ন এইকেইদিন, বা বেলেগ ৰ'দ দিছে আৰু। মাজে মাজে আকৌ সেইখিনি গাখীৰখিনিও লৰাই থাকিবলগীয়া হৈছে, নহ'লে তলত ধৰি গ'লে আৰু ডাঙৰ কথা হ'ব। এয়া বনাইছোঁ যিহেতুকে খাবলৈতো নামিয়ে লাগিব, নহয়নে? এয়া মই ইয়াত ধুনীয়াকৈ বনাই লৈছোঁ, বগাকেইটা বনাই লওঁ, নহ'লে আৰু কালাৰটো চুলে কালাৰ লাগি যাব বগাটোত। এয়া বগাখিনি হৈ গ'ল। এতিয়া মই অৰেঞ্জটো বনাই ল'ম, চেফ্ৰনখিনি। আপোনালোকে বৰ নাপাব দেই, এইখিনি কৰোঁতে অকণমান টাইম লাগে বাৰু, লাড়ুকেইটা কৰোঁতে। আপোনালোকে বৰ নহ'ব খালি। এতিয়া বনাম গ্ৰীণ কালাৰটো। ইমান মৰম লাগিছে ন কালাৰকেইটা। ইফালে প্লেটিং কৰিবৰ কাৰণে ধুনীয়াকৈ জেগাখিনি কিন্তু মই একদম আগতীয়াকৈ সজাই পৰাই ৰাখিছোঁ। হৈ গ'লে ধাম ধুম প্লেটিং কৰি আপোনালোকৰ আগত আৰু পৰিৱেশন কৰিম ধুনীয়াকৈ। কাৰণ আমাৰ যিকোনো এটা আমি গৃহিণীসকলে যিকোনো এটা বস্তু বনালে ধুনীয়াকৈ পৰিৱেশন কৰি চাফ চিকুণতাৰে ধুনীয়াকৈ পৰিৱেশন কৰি দিব পাৰিলে বেছি ভাল লাগে, নহয়নে? আৰু যিজনে খায় তেওঁ খাবলৈ ভাল পায়। কাৰণ যিকোনো এটা বস্তু আমি প্ৰথমতে চকু দি দেখিলে সেই বস্তু দি প্ৰথমতে খোৱা যায়, তাৰ পাছতহে আমি আৰু মুখখনে খাওঁ। মুখখনে নহয়, আচলতে আমাৰ জিভাখনে মেইন। জিভাখন পাৰ হোৱাৰ পিছত আৰু তললৈ আৰু সোৱাদটো কোনে গম পায়, নহয় জানো? জিভাখনৰ কাৰণে সকলোখিনি জ্বলা মিঠা টেঙা তিতা সকলোখিনি সোৱাদ সেই জিভাখনেই লয়। তাৰ পিছত আৰু গম নাপায় জ্বলাই হয়নে মিঠাই হয়নে তিতাই হয়নে টেঙাই হয়, নহয় জানো? আৰু এয়া চাওক গোটেইখিনি লাড়ু ধুনীয়াকৈ মোৰ বনাই হৈ গ'ল। এয়া এয়া
এতিয়া চাওঁ ব'লক। এয়া দেখিছেনে ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া মই যিখিনি গাখীৰ বনাই থৈছিলোঁ এইয়া, এতিয়া ইয়াতে মই ধুনীয়াকৈ এড কৰিম। খুব ধুনীয়াকৈ এয়া হৈ গ'ল এইখিনি, দেখিছেনে? এতিয়া যিকেইটা মই বনাই ৰাখিছিলোঁ ধুনীয়াকৈ ইয়াতে মই এড কৰি দিম, দি আকৌ 2 মিনিট উতলিবলৈ দিম। ইমান ধুনীয়া লাগিছে ন, কালাৰফুল। ধুনীয়াকৈ মই এড কৰি 2 মিনিট উতলিবলৈ দিম। তাৰ পাছতে হৈ যোৱাৰ পাছত পৰিৱেশন কৰি ল'ম। আৰু তেতিয়ালৈকে এইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ ৰ'ব। দেখা পাইছেনে সকলোৱে ধুনীয়াকৈ? ধুনীয়া লাগিছে শুক্লা দি, থেংক ইউ শুক্লা দি। এয়া ধুনীয়াকৈ হৈছে আৰু লাহেকৈ এতিয়া মই পৰিৱেশন কৰিব পাৰোঁ। প্ৰিয়াবা, হেল্ল' বৰ্ষা, হেল্ল' প্ৰিয়াবা, থেংক ইউ ছ' মাছ লাইভটো জইন হোৱাৰ বাবে। এতিয়াহে চাব পালোঁ তোমাৰ লাইভটো। আচ্ছা, একো নাই, থেংক ইউ। নিজৰ কামখিনি এৰি মানে মোৰ লাইভটোত যেন জইন হৈছে তাৰ বাবে অশেষ ধন্যবাদ। কি বনাইছা? মই আজি বনাইছোঁ চুজি কালাৰফুল, মানে 3 কালাৰ ৰসমলাই চুজি দি বনাইছোঁ। এয়া স্বাধীনতা দিৱসৰ উপলক্ষে আজি মোৰ এই লাইভটো এইখিনি ইতিমধ্যে হৈয়ে গৈছে, যিহেতুকে চুজিখিনি মই আগতীয়াকৈ ধুনীয়াকৈ মই বনাই লৈছিলোঁ। এয়া অল ক্লিয়াৰ, অ'কে, থেংক ইউ। এইখিনি হৈ গ'ল। এতিয়া ব'লক মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই পৰিৱেশন কৰি লওঁ। ব'লক যাওঁ তেনেহ'লে প্লেটিঙৰ সেইফালে। আৰু প্লেটিং কৰিবৰ কাৰণে এয়া মই ইয়াতে ধুনীয়াকৈ জেগাখিনি ঠিক ঠাক কৰি ৰাখিছোঁ। ব'লক বিৰাট গৰম পৰিছে এইকেইদিন, বহুত বেছি গৰম। প্ৰথমতে ৰসখিনি দি ল'লোঁ যাতে পাছৰ প্লেটিংটো কৰিবৰ কাৰণে সুবিধা হয়।
একদম সিম্পল প্লেটিং, কোনো এইফালে গ্ৰীণটোহে চাগে কমকৈ পৰিব নেকি। আচ্ছা চাই লওঁ। বিৰাট সফ্ট হৈছে। একদম সিম্পল প্লেটিং। মই প্ৰথমৰ পৰাই ভাবিছিলোঁ এনেধৰণেই প্লেটিংটো কৰিম বুলি। মাই ফেভৰেট চুইট ডিছ, বৰ ধুনীয়া হৈছে। থেংক ইউ প্ৰেবা। এইটো মোৰ ছোৱালীও বিৰাট ভাল পায় খাই বাৰু। আৰু ইয়াৰ ওপৰতে অকণমান ৰ'জ পেটেল দি দিম, যাতে দেখিবলৈ ধুনীয়া লাগে। এইদৰে অকণমান ওপৰেদি ৰ'জ পেটেল দি দিছোঁ। এয়া মোৰ আজি ৰেডি হৈ গ'ল। এয়া মই ধুনীয়াকৈ পৰিৱেশনো কৰি ল'লোঁ। কেনেকুৱা হৈছে জনাব। এয়া দেখিছেনে কেনেকুৱা হৈছে আজি মোৰ ডিছটো, জনাব। খাবলৈকো বিৰাট ভাল হয়, মই আগতো বনাইছিলোঁ, খাবলৈকো বিৰাট ভাল হয় বাৰু। ঠিক আছে, তেনেহ'লে আজিলৈ আহোঁ। আজি মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰক, আৰু এবাৰ ঘৰত বনাই খাব বুলি আশা কৰিলোঁ। লগতে আগতীয়াকৈ 15 আগষ্টৰ আমাৰ স্বাধীনতা দিৱসৰ সকলোলৈকে শুভেচ্ছা আৰু শুভকামনা জনালোঁ। তেনেহ'লে আজিলৈ আহোঁ। আৰু
এইজনী হৈছো মই ঘামি কৈ অৱস্থা নাই ইমানেই গৰম পৰিছে মানে গোটেই অৱস্থা নাই দেখিছে দে ঘামি কৈ আজি কি নহওক আজি মোৰ এইটো ৰেচিপি ৰেডি হৈ গ'ল এবাৰ ঘৰত কিন্তু বনাই খাবলৈ নাপাহৰিব কম সময়তে অকণমান লাড়ুকেইটা কৰোঁতে বাৰু দেৰি হয় কিন্তু বাকী প্ৰচেছখিনি খুব কম সময় লাগে কম সময়ৰ ভিতৰতে ধুনীয়াকৈ বনাই কৰি খাব পাৰিব আৰু আলহী আহিলেও কিন্তু বনাই খুৱাব পাৰিব এই স্বাধীনতা দিৱসৰ সময়ত যদি 15 আগষ্টৰ আগে বা পিছতো যদি কোনোবা আহে ধুনীয়াকৈ কিন্তু বনাই খুৱাবলৈ নাপাহৰিব আজিলৈ আহোঁ আকৌ এটা নতুন আমুল অসমত এই পেজটোত লগ পাম বুলি নতুন এটা ৰেচিপিৰ সৈতে আশা থাকিলে তেনে আজিলৈ আহোঁ বাই বাই